ৰংঘৰৰ কৃত্ৰিমত সন্দৰ্ভত আলোচনাত মিলিত হল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰত উপস্থিত হৈ ৰংঘৰ প্ৰকল্প পৰিদৰ্শন কৰি বুজ ললে কামৰ অগ্ৰগতিৰ। ৰংপুৰবাসীৰ বহু প্ৰত্যাশিত ৰংঘৰ প্ৰকল্প নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। 116 কোটি 32,660 টকা নিৰ্মাণ ব্যয়েৰে ৰংঘৰ প্ৰকল্পৰ কাম 16 আগষ্টৰ পৰা চলি আছে বুলি মন্তব্য। মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত মন্ত্ৰী ৰনোজ পেগু, বিধায়ক অখিল গগৈ আৰু তৰংগ গগৈ। ৰংঘৰ প্ৰকল্পৰ কাম পৰিদৰ্শন কৰাৰ পাছত ভটিয়াপাৰৰ ONGCৰ গেছ নিৰ্গমন হোৱাৰ ৰিগত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে গেছ নিৰ্গমন ৰোধ হৈছে ONGCৰ ৰিগটোৰ। পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰি অভাৱ অভিযোগসমূহৰ বিষয়ে অৱগত হল মুখ্যমন্ত্ৰীগৰাকী। যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলো তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলো। লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছোঁ আৰু মই ভাবোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম, যাতে অহা বছৰ এই সমস্যাটো নাথাকে। আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব। তলাতল ঘৰৰ প্ৰজেক্টটোৰ কথা কোৱা হৈছিল। তলাতল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছোঁ, কিন্তু অলপ সময় লাগিব। আমি 2-3টা পৰীক্ষা কৰি আছোঁ যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডিৰেক্টলি কানেক্ট কৰিব পাৰোঁ। অকণমান সময় লাগিব, কিন্তু সেইটো আমাৰ চিন্তাত আছে। সেইটো আমাৰ নগাঁৱত কেবিনেট হোৱা নাই, শিৱসাগৰত হোৱা নাই, ঠিক তেনেকৈ 2-4খন নলবাৰীত হ'ল, আমাৰ ধুবুৰীত হোৱা নাই, কেইবাখনো জিলাত। কাৰণ আমি বছৰত 4খন বা 3খন কেবিনেটে বাহিৰত কৰোঁ। এইবাৰো বানপানীৰ সময়ত আমি